মই ফাৰ্ষ্ট কথা বিজেপি জইন কৰিম। সেকেন্ড কথা হিমন্ত বিশ্ব শৰ্মাৰ মই গোটেই জীৱনভৰ চাকৰ খাটিম। তৃতীয় কথা মোক যি কৰিব দিয়ে মই তাকে কৰিম। ভিক্টৰ দাসৰ এক ভয়ংকৰ সিদ্ধান্ত। হয়, ভিক্টৰ দাসে এনে এক ভয়ংকৰ সিদ্ধান্ত লৈছে, আপোনালোকে শুনি আচৰিত হৈ পৰিব। বিজেপিত জইন কৰিব ভিক্টৰ দাসে। হয়, আপোনালোক সকলোৱে আচৰিত হৈ পৰিছে, কিন্তু এয়াই প্ৰকৃত সত্য। মই ভিক্টৰ দাসৰ মুখেৰে মূল কথাখিনি আপোনালোকক কিছু সময় পিছতেই সম্পূৰ্ণকৈ শুনাম। আচলতে কিহৰ বাবে ভিক্টৰ দাসে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লৈছে। ভিক্টৰ দাসে নিজেই কৈছে তেওঁ বিজেপিত জইন কৰি হিমন্ত বিশ্ব শৰ্মাৰ গোলাম খাটিব এপইচা নোলোৱাকৈ, এনেধৰণৰ মন্তব্য আগবঢ়াইছে সামাজিক মাধ্যমত আহি ভিক্টৰ দাসে। কিন্তু যিজন ভিক্টৰ দাসে বিজেপি চৰকাৰখনক সমালোচনা কৰে, সেই ভিক্টৰ দাসে কিহৰ বাবে এনেধৰণে বিজেপিত যোগদান কৰিম বুলি ক'ব লগা হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ গোলাম খাটিম বুলি এপইচা নোলোৱাকৈ গোলাম খাটিম বুলি ক'ব লগা হ'ল, আপোনালোকে জানি আচৰিত হৈ পৰিব। আৰু কেতিয়ালৈকে ভিক্টৰ দাসে বিজেপিত যোগদান কৰিব, আপোনালোকে মূল কথাখিনি শুনাৰ পিছত গম পাব। ভিক্টৰ দাসৰ মুখেৰে শুনাৰ আগতে থুলমূলকৈ মই আপোনালোকক জনাওঁ, যিহেতু নলবাৰীত আজিৰ পৰা দুদিন আগত এটা বিশেষ ঘটনা হৈ গৈছিল, লাভ জিহাদৰ এক ভয়ংকৰ ঘটনা। গোটেই ৰাজ্য কঁপাই তুলিছিল সেই বিশেষ ঘটনাটোৱে। ৰ'জ আলী নামৰ এজন যুৱকে এগৰাকী যুৱতীক আৰু সেই যুৱতীগৰাকীৰ সম্পৰ্কীয় ককায়েকক মাৰি শেষ কৰি দিলে, যুৱতীগৰাকীক আঘাতপ্ৰাপ্ত কৰিলে। এতিয়া সেই যুৱতীগৰাকী জীৱন মৃত্যুৰ লগত যুঁজি আছে। তাৰ পিছতেই যেতিয়া এই ঘটনাটো সংঘটিত হ'ল, যেতিয়া আৰক্ষীক খবৰ দিয়া হ'ল, আৰক্ষীয়ে সেই ল'ৰাজনক, ৰ'জ আলী নামৰ ল'ৰাজনক এনকাউণ্টাৰ কৰিলে 24 ঘণ্টা নহওঁতেই। কিন্তু আমি যদি সেইদিনাখনে চাবলৈ যাওঁ, মাজুলীতো এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল। তাতে 4জন অভিযুক্ত আছিল, কিন্তু তেওঁলোকে কোনো হুছেইন আলী আহমেদ উপাধিৰ নহয়, তেওঁলোক আছিল আমাৰ হিন্দু মানুহ। গতিকে সেইবাবেই তেওঁলোকক চাগে এনকাউণ্টাৰ কৰা নহ'ল। তেওঁলোকৰ যি তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়া ইমান ক্ষিপ্ত নহ'ল। সেই কথাবোৰ আচলতে ভিক্টৰ দাসে সামাজিক মাধ্যমত আহি কৈছে। আৰু জুবিন গাৰ্গৰ যিহেতু ভিক্টৰ দাসে মনে প্ৰাণে ভাল পায়, জুবিন গাৰ্গৰ কাৰণে ভিক্টৰ দাসে 4-5 মাহ জেলৰ ভিতৰত থাকিব লগা হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতি। আৰু জুবিন গাৰ্গক যিসকলে শেষ কৰি দিয়ে, যিসকল জুবিন গাৰ্গৰ হত্যাকাৰী, তেওঁলোক মহন্ত শৰ্মা বৰদলৈ হোৱাৰ বাবে তেওঁলোকে আজিলৈকে তেওঁলোকক এনকাউণ্টাৰ কৰা হোৱা নাই নেকি, তেওঁলোকক শাস্তি বিহা হোৱা নাই নেকি, এনেধৰণৰ মন্তব্য আগবঢ়াইছে ভিক্টৰ দাসে। আৰু যদি তেওঁলোকক এনেদৰে এনকাউণ্টাৰ কৰে জুবিন গাৰ্গৰ হত্যাকাৰীসকলক, তেতিয়া সকলোতকৈ প্ৰথমতে ভিক্টৰ দাসে বিজেপিত জইন কৰিব। বিজেপিত জইন কৰি হিমন্ত বিশ্ব শৰ্মাৰ এপইচা নোলোৱাকৈও গোলাম খাটিব গোটেই জীৱন, এনেধৰণৰ মন্তব্য আগবঢ়াইছে ভিক্টৰ দাসে। মই ভিক্টৰ দাসৰ মন্তব্যটো আপোনালোকে শুনাইছোঁ, আপোনালোকে ভিক্টৰ দাসৰ মন্তব্যটো এবাৰ শুনি লওক। মাৰ্ডাৰাৰ এনকাউণ্টাৰ যদি হয়, মই ফাৰ্ষ্ট কথা বিজেপি জইন কৰিম। সেকেন্ড কথা হিমন্ত বিশ্ব শৰ্মাৰ মই গোটেই জীৱনভৰ চাকৰ খাটিম। তৃতীয় কথা মোক যি কৰিব দিয়ে মই তাকে কৰিম, মোক 50 পইচা মাচুল নালাগে। Criminals should be treated as criminals no matter which religion he is or she is. যদি ভুল কৰিছে, আমি উপাধি চাই এনকাউণ্টাৰ নহয়, আমি এনকাউণ্টাৰ চাম, এনকাউণ্টাৰ কৰিম তেতিয়াহে যদি সি সঁচাকৈ ভুল কৰিছে। আমি জুবিন দাসৰ মানুহ, আমি